উজনি অসমৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট এই 4 জিলাত ইতিমধ্যে বানে সমগ্ৰ অঞ্চল টনচন কৰি পেলালে। আৰু কেৱল শিৱসাগৰেই নহয়, যোৰহাটতো আজি বানপীড়িত অৱস্থা অতিকে শোচনীয়। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ যে মদিয়াভেটি অঞ্চল, যোৰহাট উত্তৰ পশ্চিম যোৰহাটৰ মদিয়াভেটিত। আৰু এই মদিয়াভেটিত আজিও প্ৰায় 2 শতাধিক পৰিয়াল পানীৰ তলত আছে। আৰু দেখুৱাইছোঁ যে মোৰ সতীৰ্থক মই দেখুৱাবলৈ অকণমান অনুৰোধ কৰিছোঁ। এয়াই হৈছে মদিয়াভেটি। আৰু যোৱা আজি প্ৰায় 15 দিনৰ পূৰ্বে যোৰহাটত যি ভোগদৈ নদীয়ে মথাউৰি ভাঙিছিল, মথাউৰি ভঙাৰ পাছত যোৰহাটৰ সমগ্ৰ বিশেষকৈ উত্তৰ পশ্চিম যোৰহাটৰ সমগ্ৰ অঞ্চল পানীৰে বুৰাই পেলাইছিল। আৰু সেই পানী বৰ্তমানো খাম কটা নাই, যিহেতু যোৰহাটৰ এইসকল বৰ্ণাঢ্যৰ আজি অৱস্থা তথ্যস্য। যিহেতু চৰকাৰে ভাবে কিছু সাহায্য তেখেতসকলে নোপোৱা নহয়, চৰকাৰে যথেষ্ট দিবলৈ চেষ্টা কৰিছে যদিও আজি পৰ্যন্ত তেওঁলোকে এই পৰিয়ালসমূহ আশ্ৰয় গৃহত থাকিব লগা অৱস্থা সৃষ্টি হৈছে। বৰ্তমান ওখ ঠাইত থাকিব লগা হৈছে। কাৰণ বৰ্তমানত যিসমূহ ঘৰ, প্ৰায় 200টা পৰিয়াল এতিয়াও পানীৰ তলত বুৰ গৈ আছে। আৰু আমি সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰি আহি দেখিছোঁ এইসকল বৰ্ণাঢ্য আচলতে এই ৰাস্তাৰ ওপৰতে দিন ৰাতি পাৰ কৰিব লগা হৈছে। বাইদেউ অকণমান যদি বেয়া নাপায় এইফালে আহক। আপোনালোকৰ ইয়াত কেনেকুৱা পানী, কেনেকুৱা অৱস্থা কওকচোন। পানী মানে এতিয়া পুৰা হৈ আছে। এবাৰ প্ৰথম হৈছে পুৰা, এইটো ৰাস্তাও ডুবি গৈ আছিলে। এতিয়া গোটেই মানুহবোৰ মানে ৰাস্তা মানে কাষত ঠাইত থাকিবগৈ লগীয়া হৈছে। এতিয়া অলপ চলপ শুকোৱাৰ কাৰণে কিছুমান ঘৰে ঘৰে গৈছে, কিন্তু হ'লেও ঘৰত থাকিব পৰা অৱস্থা নাই। মানে মানুহৰ যোনখিনি মানে আলি কাষত মানুহ আছে, সেই তাত থাকিবগৈ লগীয়া হৈছে। দেখা গৈছে যে সমগ্ৰ অঞ্চলটো কেৱল পানী চাৰিওফালে পানীৰ মাজতে আমি মানে কি হয়, ঘৰ মানে মাজতে আছে আৰু চোতাল ডুব গৈ আছে, কাৰোবাৰ ভিতৰ ডুব গৈছে, তেনেকৈ আৰু চবৰে। তাৰপৰা এতিয়া শুকাইছে অলপ। যদিও শুকাইছে, সমগ্ৰ অঞ্চলটো বৰ্তমানো আকৌ আহিব মানে অহা সম্ভাৱনা আছেই। মানে বৰষুণ দিলে অহা সম্ভাৱনা আছেই। বৰষুণ দিয়ে সেইদিনাখনে পানী আকৌ আহেই, আকৌ ঘৰ দুৱাৰ মানে আকৌ ডুবি যায়। আপোনালোকে যি চৰকাৰী সাহায্য দিছে সেইসমূহ পাইছে? চৰকাৰ সাহায্য বা এইবাৰ 3 কোটা দিলে, সেইখিনি পালোঁ বাৰু। আকৌ এতিয়া নতুনকৈ দিয়া নাই। খোৱা বোৱা একো অসুবিধা হোৱা নাই? খোৱা বোৱা মানে অসুবিধা মানে এতিয়া ৰাইজে যি দিছিলে এতিয়া সেয়াকে খাই থকা হৈছে। ইমান বাৰু সুবিধা ৰাইজে যি মানে সুবিধা কৰিছে, ইমান মানে অধিক ইয়াত সাহায্যও পোৱা নাই। তেওঁ মানে ৰাইজে যিখিনি দিছে সেয়াকে পাই মানে খাই বৈ আছোঁ আৰু। হয়, ইতিমধ্যে মই কৈছোঁ যে হাজাৰ হাজাৰ ব্যক্তি এনেদৰে আচলতে এই মথাউৰি কাষতে থাকিব লগা হৈছে। ভণ্টি অকণমান ইফালে আহা। তোমালোক কেনেকুৱা পানীৰ তলতে আছা নহয়? কি কয় কোৱাচোন অকণমান, পানী ঘৰত কিমান হৈছে? পানী ঘৰত সোমোৱা নাই, কিন্তু বাহিৰত চোতালত আৰু পিছফালে একঁকাল হৈছে। একঁকাল হৈছে। তোমালোক এতিয়া ৰাস্তাতে আছা? তোমালোক দিনে ৰাতি ৰাস্তাতে আছা? ঘৰলৈ আহিলোঁ। ঘৰলৈ এতিয়া আহিলা? হয়, আচলতে দেখুৱাইছোঁ যে এই শিশু সহ বৃদ্ধ সকলো আদি এনেদৰে ৰাস্তাত থাকিব লগা অৱস্থা হৈছে। কিছু ব্যক্তি যদিও ঘৰলৈ গৈছে, সেইসমূহৰ ঘৰৰ অৱস্থা বৰ্তমান চাব নোৱাৰা এক অৱস্থা হৈছে। আৰু ক'ব লাগিব যে উত্তৰ পশ্চিম যোৰহাটৰ মই পুনৰবাৰ কৈছোঁ যে ভোগদৈ নদীৰ যি 4টা স্থানত ছিগিছিলে, তাৰ পাছত যি এই বানাত্যসকলৰ অবৰ্ণনীয় আচলতে পৰিস্থিতিৰ সৃষ্টি হৈছে। শিৱসাগৰৰ দৰে যোৰহাটৰো একে পৰিস্থিতি হৈ আছে। আজি 18-19 দিনে ইয়াৰ পৰা পানীৰ তলতে সকলো বুৰ আছে। খেতি বা গোধন সকলো আচলতে পানীৰ তলত বুৰ গৈ আছে। আৰু 10জনকৈ যোৰহাটত 10জনকৈ ব্যক্তিৰ মৃত্যুমুখত পৰিছিল। আমি এজন উদ্যমী যুৱক বুলি কৈছোঁ, সমাজৰ হৈ লাগি থকা তেখেতক দেখিবলৈ পাইছোঁ। অকণমান যদি বেয়া নাপায় অকণমান এইফালে আহক। এইজন ব্যক্তিক আমি এইকাৰণে চিনাকি কৰি দিবলৈ ওলাইছোঁ। অসমৰ যি উজনি অসমৰ যি বিভীষিকাময় বান পৰিস্থিতি, এই বান পৰিস্থিতিৰ মাজত দিন ৰাত একাকাৰ কৰি ব্যক্তিগতভাৱে এইজন ব্যক্তিয়ে যথেষ্ট সহায় কৰি আহিছে এই বানাত্যৰ মাজত। আৰু এতিয়াও তেখেতে ব্যক্তিগতভাৱে 50জন ব্যক্তিৰ একেবাৰে একো নথকা 50জন ব্যক্তিৰ ঘৰ ইতিমধ্যে বনাই দিয়াৰ সিদ্ধান্ত কৰিছে। আৰু কেইবাজনো ব্যক্তিক প্ৰায় 17 ঘৰ পৰিয়ালক ইতিমধ্যে তেখেতে সম্পূৰ্ণকৈ এটা কেঁচাকৈ হ'লেও ঘৰ বনাই দিছে। আপোনাৰ
এনে দিনত আপুনি দেখিছোঁ দিন ৰাত একাকাৰ কৰি যথেষ্ট সহায় সহযোগিতা কৰি আহিছে। আজিও দেখিছোঁ এই বৰ্ণাঢ্যসকলৰ মাজত ঘূৰি আপুনি অকলে নিৰবিচ্ছিন্নভাৱে কাম কৰি গৈছে, কি ক'ব? হয়, যোৱা 15-20 দিন ধৰি আমি আমাৰ এটা টীম আছে, তো গোটেই টীমটোৱে আমি যোৰহাটত হওক শিৱসাগৰত হওক কণ্টিনিউৱাছলি আমি ফ্লাড এফেক্টেড এৰিয়াবিলাকত ঘূৰি আছোঁ। তো আমি যি ধৰণে পাৰোঁ, ভগৱানে যিখিনি শক্তি দিছে, ভগৱানে যিমানখিনি দিছে, তো আমি সিমানখিনি ৰাইজৰ কাৰণে কৰিবলৈ চেষ্টা কৰিছোঁ। তো আৰু চেষ্টা কৰি যাম। এইসকল লোককো তো আপোনালোকে জনালে যে তেওঁলোকৰ অলপ কিবা বস্তু দৰকাৰ হৈছে, তো সেইকাৰণে আজি তেওঁলোকক এই বস্তুখিনি যোগান ধৰিছোঁ আৰু অনাগত দিনতো আমি ৰাইজৰ কাৰণে বস্তু যোগান ধৰি যাম। কিন্তু দেখা গৈছে যে আপুনি ব্যক্তিগতভাৱে 17টাতকৈ অধিক পৰিয়ালক ইতিমধ্যে গৃহ নিৰ্মাণ কৰি দিছে, আৰু দ্বিতীয়তে আপুনি কৈছে যে আৰু প্ৰায় 80জন ব্যক্তিৰ ঘৰ বনাই দিয়া সিদ্ধান্ত কৰিছে। খুব সুন্দৰ কথা। এই বৰ্তমান পৰিৱেশ পৰিস্থিতিত এজন ব্যক্তিয়ে যদি মই পুনৰবাৰ কৈছোঁ, এজন ব্যক্তিয়ে যদি শতাধিক পৰিয়ালক কেনেদৰে উদ্ধাৰ কৰিব পাৰে, সকলো যদি যাৰ অৰ্থনৈতিকভাৱে সবল সকলো যদি আগবাঢ়ি আহে, তেতিয়াহ'লে বৰ্ণাঢ্যসকলৰ যথেষ্ট সুবিধা হ'ব। কি ক'ব আপুনি? সেইখিনি কথা একচুৱেলি ক'বলৈ বেয়া লাগে। মানুহৰ যিটো পৰিস্থিতি হৈছে শিৱসাগৰত, আপোনাৰ নেপালী খুটি নাজিৰা এই অঞ্চলবিলাকত যিটো পৰিস্থিতি হৈছে, তো সেইখিনি দেখি আমি নিজকে ৰখাব নোৱাৰিলোঁ। তো সেই গতিকে আমি এটা সিদ্ধান্ত ল'লোঁ যে এওঁলোকত যিসকল ব্যক্তি আছে, তো আপোনালোকে চাব পাৰে, সেইসকল ব্যক্তি আমি ঘৰ নিৰ্মাণৰ কাম অলৰেডি ষ্টাৰ্ট কৰি দিছোঁ। হয়, আমিও আচলতে পুনৰবাৰ কৈছোঁ যে যোৰহাটৰ বৰ্তমান পৰিস্থিতি অৱৰ্ণনীয়। আচলতে যেতিয়া এবুকুৰ পানী, মোৰ সতীৰ্থক পুনৰ এবাৰ দেখুৱাবলৈ কৈছোঁ যে এইখন পথাৰতে কৃষিভূমিত শাওণত ৰোৱনীৰ হাঁহিৰ খিকিন্দালিত আচলতে তল গৈ থকা অৱস্থাত আছিল। যি ধাননি পথাৰ ইতিমধ্যে এই শাওণৰ বতৰত গাভৰু হ'ল বুলি কোৱা হয়, আৰু সেই ধাননি পথাৰ এতিয়া এআঁঠু পানীৰ তলত, একঁকাল পানীৰ তলত বুৰ গৈ আছে, আৰু এই পানী যে সোনকালে ওলাই যাব তাৰো আচলতে কোনো স্থিৰতা নাই। মই পুনৰবাৰ কৈছোঁ যে যোৰহাটৰ উপকণ্ঠ উত্তৰ পশ্চিম যোৰহাটৰ এই মজিয়া ভেটিত প্ৰায় 200টা পৰিয়াল এতিয়াও পানীৰ তলত ডুব গৈ আছে, আৰু সকলো ব্যক্তি এনেদৰে পথৰ ওপৰত বাস কৰিব লগা হৈছে, দিন ৰাতি একাকাৰ কৰিব।